ছাত্ৰ ছাত্ৰীসকল আমি নেৰেশ্যনৰ নিয়মৰ বিষয়ে আলোচনা কৰি আহি আছোঁ গতিকে নেৰেশ্যন কেনেকৈ কৰিব লাগে নিয়মবিলাক জানিব লাগিব 1 নম্বৰ নিয়ম যদি বাক্যত সে থাকে তেনেহলে টেন্সৰ সলনি নহয় যদি বাক্যত আমি সে পাও তেতিয়া টেন্সৰ সলনি কৰিব নালাগে যেনে ৰহিম সেজ কমা আই এম এ ডক্টৰ ইয়াতে ৰহিম থাৰ্ড পাৰসন হোৱাৰ কাৰণে সেৰ লগত এড যোগ হৈছে বাকি একো নাই ৰহিম এটা সাবজেক্ট কি আছে ৰহিম সাবজেক্ট হল ৰহিম তাৰ পিছত আমি কেনেকৈ কৰিম বাক্যটো ৰহিম সেজ কমাৰ জাগাত আমি ডেট লিখিম ৰহিম সেজ ডেট এইখিনি ঠিকই থাকিব তাৰ পিছত pronoun চেঞ্জ কৰিব লাগিব আই থাকিলে আমি কি লিখিম হি লিখিম সাবজেক্ট আছে ৰহিম গতিকে আই থাকিলে হি লিখিম মোৰ ভিডিওৰ থাম্বনেলত লিখা আছে 141 ক্লাস 141 তোমালোকে হেতু ভিডিও চাবা pronoun চেঞ্জ কেনেকৈ কৰে কি থাকিলে কি লিখিব লাগে তোমালোকে হে ভিডিওটো চাবা গতিকে আই থাকিলে হি লিখিব লাগিব হি তাৰ পাছত আছে ইয়াতে হিৰ লগত কি লিখিম ইজ হি ইজ বাকি ঠিকই থাকিব এ ডক্টৰ ৰহিম সেজ ডেট হি ইজ এ ডক্টৰ গতিকে ইয়াতে প্ৰেজেন্ট টেন্সৰ বাক্য আমি প্ৰেজেন্ট টেন্সতে লিখিম টেন্সৰ কোনো পৰিৱৰ্তন নহয় তাৰ পিছৰ বাক্য হি সেজ টু মি কমা আই এম ডুইং এ ৱৰ্ক ইয়াতে সাবজেক্ট কি আছে হি লিখিম তাৰ পাছত সেজ টু থাকিলে আমি কি লিখিম টেলস গতিকে থাম্বনেলত যে লিখা আছে ক্লাস 141 হেতু ভিডিওত নিয়মত লিখা আছে সেজ টু থাকিলে আমি কি লিখিব লাগিব তাত লিখা আছে সেজ টু থাকিলে টেলস লিখিম গতিকে আমি লিখিম হি টেলস মি কমাৰ জাগাত ডেট লিখিম pronoun চেঞ্জ আই থাকিলে আমি pronoun চেঞ্জ কি কৰিম হি আই থাকিলে এট সাবজেক্ট আছে হি আই থাকিলে হি লিখিম হিৰ লগত কি হ'ব ইজ ওপৰত লিখা আছে আইৰ লগত এম গতিকে হিৰ লগত ইজ হ'ব হি ইজ ডুইং এ ৱৰ্ক ইয়াতে কোনো টেন্সৰ পৰিৱৰ্তন নহয় হি টেলস মি ডেট হি ইজ ডুইং এ ৱৰ্ক গতিকে আমি পালো সে থাকিলে টেন্সৰ কোনো পৰিৱৰ্তন কৰিব নালাগে 2 নম্বৰ নিয়মত আছে যদি বাক্যত সেট থাকে তেনেহলে টেন্সৰ সলনি হয় যদি বাক্যত আমি সেট পাও তেনেহলে টেন্সৰ সলনি কৰিব লাগিব এতিয়া হি সেট কমা she did the sum he said কমা she did the sum বাক্যটো সিম্পল পাস্ট টেন্সত আছে গতিকে আমি কেনেকৈ কৰিম এটো he said কমাৰ জাগাত আমি ডেট লিখিম এতিয়া বাক্যটো সিম্পল পাস্ট টেন্সত আছে আমি কৰিব লাগিব পাস্ট পারফেক্ট টেন্স গতিকে তোমালোকে এই থাম্বনেলত লিখা আছে 139 ক্লাস 139 তোমালোকে হেতু ভিডিও চাবা সিম্পল পাস্ট থাকিলে পাস্ট পারফেক্ট টেন্স কৰিব লাগিব গতিকে আমি লিখিম হি সেড ডেট she লিখিম যেহেতু থার্ড পারসন কোনো চেঞ্জ নহয় sheৰ লগত কি লিখিম পাস্ট পারফেক্ট কৰিবলৈ হলে sheৰ লগত হেড লিখিব লাগিব she had তাৰ পাছত done she had done the sum আমি বাক্যটো পাস্ট পারফেক্ট টেন্সত কৰিব লাগিব he said that she had done the sum ঠিক আছে এনেকৈ আমি টেন্সৰ পৰিৱৰ্তন কৰিম যদি বাক্যত সেট পাও তাৰ পিছত যদি চিৰন্তন সত্য বাক্য থাকে তেনেহলে টেন্সৰ সলনি নহয় মানে চিৰন্তন সত্য বাক্যবিলাকত টেন্সৰ সলনি কৰিব নালাগে চিৰন্তন সত্য বাক্যবিলাকত দুটা বাক্য সংযোগ কৰিবলৈ হলে কেৱল ডেট লগাম আৰু যদি pronoun চেঞ্জ কৰিব লাগে তেনেহলে আমি pronoun চেঞ্জ কৰিম বাকি সকলো ঠিকই থাকিব ঠিক আছে নিয়মবিলাক তোমালোকে মুখস্থ কৰি লবা এতিয়া he said that the earth moves around the sun এটা চিৰন্তন বাক্য পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে এটা চিৰন্তন বাক্য চিৰন্তন সত্য বাক্য গতিকে আমি কেনেকৈ কৰিম খালি কমাৰ জাগাত ডেট লগাই দিম বাকি সব ঠিকই থাকিব he said that the earth moves around the sun পিছৰ বাক্যটো চাও he said কমা man is mortal গতিকে মানুহ মৰণশীল এটা চিৰন্তন সত্য বাক্য আমি চিৰন্তন সত্য বাক্যবিলাকত কমাৰ জাগাত ডেট লগাম যদি pronoun চেঞ্জ কৰিব লাগে আমি কৰিম বাকি সকলো ঠিকই থাকিব he said that man is mortal ঠিক আছে এনেকৈ আমি বাক্যবিলাক কৰিম গতিকে ভিডিওটো সম্পূৰ্ণ চাব লগতে
চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো এটা লাইক কৰিব। ধন্যবাদ।